ডিয়াৰনেছ এলাউন্স বৰ্তমান 53% আপোনালোকে সকলোৱে গম পায়। এতিয়া আগতে আছিল 50, এতিয়া হৈছে 53। বৰ্তমান এটা কথাৰ জল্পনা কল্পনা চলিছে আৰু সেই কথাটো হৈছে যে যিহেতু 50%তকৈ বাঢ়ি পেলাই 53% হৈছে, সেইকাৰণে ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ যিটো ৰিলিফ সেইখিনি বেছিক দৰমহাৰ লগত বা মৌলিক দৰমহাৰ লগত একত্ৰিত হ'ব নেকি, এই কথাটো বৰ্তমান জল্পনা কল্পনা চলিছে। এতিয়া মিডিয়া ৰিপৰ্ট অনুসৰি বা নেশ্যনেল লেভেলত যিখিনি নিউজ ৰিপৰ্ট হৈছে, সেই নেশ্যনেল লেভেলৰ নিউজ ৰিপৰ্টৰ অনুসৰি কি কথা আচলতে প্ৰকাশ পাইছে, এই ডিএ মাৰ্জ হ'ব নেকি, অৰ্থাৎ মৌলিক যিটো বা বেছিক পে' বুলি যিটো কওঁ, সেই বেছিক দৰমহা বা বেছিক পেঞ্চনৰ লগত এই যিখিনি বৰ্ধিত হাৰৰ ডিয়াৰনেছ এলাউন্স এইখিনি মাৰ্জ হ'ব নেকি বা একত্ৰিত হ'ব নেকি, এই কথাটো আমি জানিবৰ কাৰণে অকণমান মিডিয়া ৰিপৰ্ট আমি চাব লাগিব। এতিয়া চাওক, ইয়াতে কি লিখিছে, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডিয়াৰনেছ এলাউন্স 3%ৰ পৰা 53%লৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ বাবেও 3%ৰ পৰা 53%লৈ বৃদ্ধি কৰা হৈছে ডিয়াৰনেছ ৰিলিফ। সংশোধিত ডিএ 2024 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। ডিএ 53% অতিক্ৰম কৰিলে ডিএ দিয়াৰ স্বয়ংক্ৰিয়ভাৱে মৌলিক দৰমহাৰ উপাদানত একত্ৰিত হ'ব নেকি, এই সন্দৰ্ভত জল্পনা কল্পনা চলিছে। কাৰণ বিগত সময়ছোৱাত এনেধৰণৰ একত্ৰীকৰণ হৈছিল যেতিয়া ডিএ এই 50%ৰ থ্ৰেছহল্ড অতিক্ৰম কৰিছিল। 50% মাৰ্ক অতিক্ৰম কৰাৰ বাবে এতিয়া ডিএ বা ডিয়াৰ স্বয়ংক্ৰিয়ভাৱে বেছিক পেত একত্ৰিত হ'বনে, উত্তৰটো হ'ল নহয়। তো আপোনালোকে ইয়াতে দেখিছে ক্লিয়াৰলি যে এই উত্তৰটো নহয়। কিয় নহয়? ইণ্ডাছহলৰ অংশীদাৰ দেৱযানী আইছে কয় যে বৃদ্ধি পোৱা ডিএ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৌলিক দৰমহাত অন্তৰ্ভুক্ত নহ'ব। ভাৰতৰ লুথ্ৰা আৰু লুথ্ৰা আইন কাৰ্যালয়ৰ অংশীদাৰ সঞ্জীৱ কুমাৰে কয় যে ষষ্ঠম দৰমহা আয়োগৰ প্ৰতিবেদনত এনে কোনো ব্যৱস্থাৰ পৰামৰ্শ দিয়া হোৱা নাছিল। তো আপোনালোকে গম পালে ক্লিয়াৰলি এনচাৰটো যে যি বেছিক পে'ৰ লগত ডিএ মাৰ্জ হোৱাৰ যিখিনি কথা চলি আছে সেইখিনি কিন্তু একত্ৰিত নহয়। ইয়াতে ক্লিয়াৰলি আপোনালোকে দেখিছে যিটো ভাৰতৰ লুথ্ৰা বা লুথ্ৰা আইনৰ কাৰ্যালয়ৰ অংশীদাৰ সঞ্জীৱ কুমাৰে এই কথাত কৈছে যে ষষ্ঠম দৰমহা আয়োগ যেতিয়া প্ৰতিবেদন দাখিল কৰা হৈছিলে তেতিয়া এনে কোনো ধৰণৰ ব্যৱস্থা তাত পৰামৰ্শ দিয়া হোৱা নাছিলে। আইছে কয় এই কথা ব্যয় বিভাগে DOE 2024 চনৰ 21 অক্টোবৰত এটা কাৰ্যালয়ৰ স্মাৰক পত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে, য'ত কোৱা হৈছে যে ডিএ পাৰিতোষিকৰ এক সুকীয়া উপাদান হৈ থাকিব আৰু এক বেছিক পে'ৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা নহ'ব। চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক নিয়ম FR অধীনত সংজ্ঞায়িত কৰা অনুসৰি। তো গম পাইছে আপোনালোকে, যিহেতু ডিএ বা ডিয়াৰ এটা অন্য উপাদান আৰু বেছিক পে' এটা পৃথক উপাদান, সেইকাৰণে এই বস্তুখিনি মাৰ্জ নহয়।